Hello students, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। এটা লেটাৰ বেসিক্যালি চৰ্চাৰ বিষয় হৈ আছে আজিকালি আৰু লেটাৰটোত কি উল্লেখ আছে সবিশেষ মই ডিটেইলছ আপোনালোকক বুজাই দিম কাৰণ এই লেটাৰটো চোৱাৰ পিছৰ পৰা ক্যান্ডিডেট সকল আৰু বহুত বেছি এক্সাইটেড হৈ আছে যিসকল ক্যান্ডিডেট বেসিক্যালি গভৰ্নমেন্ট জব পৰ কাৰণে ওয়েট কৰি আছে বা সৰকাৰি চাকৰি প্ৰত্যাশী হয় তেওঁলোকে বহুত বেছি এক্সাইটেড হৈ আছে সো ডেফিনেটলি লেটাৰটো মই খুব ধুনীয়াকৈ বুজাই দিম তাৰ আগতে আপোনালোকক কৈছো যে এডিএৰি হওক বা আপোনালোকৰ এলপি ইউপি টিচাৰ ৰিক্ৰুটমেন্ট হওক বা জিটিপিজিটি হওক আসাম পুলিচ হওক ডিএমই হওক ডিএইচএস হওক সবৰে কাৰণে কিন্তু ভাল খবৰ আহি আছে মানে যিসকল ক্যান্ডিডেট এডিএৰি প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এটা বাম্পাৰ ভ্যাকেন্সি আহিব যিসকল ক্যান্ডিডেট আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ পোষ্ট বাঢ়াৰ বহুত বেছি চান্স আছে যিসকল ক্যান্ডিডেট জিটিপিজিটিৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ বাম্পাৰ ভ্যাকেন্সি আহিব আৰু এইবাৰ চৰকাৰে যেটো পদক্ষেপ লৈছে সেই পদক্ষেপটো কিন্তু তেওঁলোকক যথেষ্টখিনি হেল্প কৰিব ঠিক আছে আৰু সেই পদক্ষেপৰ পৰাই আৰু মানে ভ্যাকেন্সিটো বহুত বেছি বাঢ়ি যাব নাম্বাৰ অফ পোষ্ট বহুত বাঢ়ি যাব অপৰচুনিটিটো বহুত বেছি বাঢ়ি যাব এতিয়া কথা হ'ল যে অপৰচুনিটি আহিব অপৰচুনিটি যাব অপৰচুনিটিটো ইউটিলাইজ হল নে নাই হেতুহে ডাঙৰ কথা সো ভ্যাকেন্সি এৰিব আৰু ভ্যাকেন্সি ফুলফিল হ'ব নিজৰ কাৰণে আপুনি এটা জব সিকিউৰ কৰিব পাৰিছে না হেতু ডাঙৰ কথা কাৰণ আপোনালোকৰ এডিএৰি হল এডিএৰি 1.0 হল এডিএৰি 2.0 হল জিটিপিজিটি ৰেড কাম ৰিক্ৰুটমেন্টৰ এটা ৰিক্ৰুটমেন্ট হৈ গল সো নিজে যদি এটা জব পোৱা নাই তেনে হলে কোনো অৰ্থ নাই হয় না নাই সো নিজৰ কাৰণে এটা জব সিকিউৰ কৰিবলৈ আপুনি খুব ধুনীয়াকৈ প্ৰিপাৰেচন কৰক মুঠৰ ওপৰত প্ৰিপাৰেচনটোৱে হৈছে এক নম্বৰ ৰাস্তা যেটো হৈছে আপোনাক সাকসেস দিব আৰু এই অপৰচুনিটিটো আপুনি ইউটিলাইজ কৰিব পাৰিব প্ৰিপাৰেচন কৰাৰ ক্ষেত্ৰত আপোনালোকে দুটা এপ্ৰচ ল'ব পাৰে এটা হৈছে সেলফ ষ্টাডি এটা হৈছে কোচিং বা গাইডেন্স প্ৰগ্ৰাম সো আপোনালোকে সেলফ ষ্টাডি কৰিবলৈ হলে আমাৰ ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত কৰিব পাৰে খুব ধুনীয়াকৈ ফ্ৰী আমি প্ৰভাইড কৰি আছো ক্লাसेस বিলাক তাৰ লগতে আমি টেটৰ কাৰণে নতুন এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিছো যেটো হৈছে ক্লাছফিক্স টেট ঠিক আছে সো সেই ক্লাছফিক্স টেট ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব তাতে টেট ৰিলেটেড যিমান ক্লাसेस দিব লাগে আমি গোটেইখিনি ফ্ৰী অফ কষ্টত দিম আৰু লগতে আপোনালোকে যদি ডেডিকেটেড বেচ জয়েন কৰিম বুলি ভাবিছে নোটস বিচাৰিছে মক টেষ্ট বিচাৰিছে তেনে ক্ষেত্ৰত আমাৰ ক্লাছফিক্স একাডেমি যেটো এপ আছে হেতু ইনষ্টল কৰি লব আৰু খুব ধুনীয়াকৈ তাতে বেচ বিলাক আছে সেপাৰেট কে দিয়া আছে এডিআৰি কাৰণে বেলেগ আপোনালোকৰ আসাম পুলিচৰ কাৰণে বেলেগ জিটিপিজিটিৰ কাৰণে বেলেগ টেটৰ কাৰণে বেলেগ আপোনালোকৰ ডিএমইৰ কাৰণে বেলেগ ডিএইচএছৰ কাৰণে বেলেগ সো সেপাৰেট কে মই বেচ বিলাক ৰাখিছো একদম মিনিমাম ফিত আপোনালোকে জয়েন হৈ খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাব পাৰিব আৰু মোস্ট ইম্পৰ্টেন্ট কথাটো হ'ল যে আপোনালোকৰ এইবাৰ কিন্তু ভ্যাকেন্সি বাম্পাৰ আহিব আৰু এডিআৰিত যিমান ভ্যাকেন্সি আহিব সেই গোটেইখিনি কিন্তু খুব ফাষ্ট ট্ৰেকত ফুলফিল কৰা হ'ব সো আপোনালোকে ভ্যাকেন্সি কেতিয়া আহিব হেতুলৈকে ওয়েট কৰি নাথাকিব প্ৰিপাৰেচন ষ্টাৰ্ট কৰক সবে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে আমাৰ এপ ইনষ্টল কৰা ম্যাক্সিমাম ষ্টুডেন্ট প্ৰায় 90% ষ্টুডেন্ট কিন্তু বেচ জয়েন কৰি পঢ়ি আছে তেওঁলোকৰ কথাটো হ'ল যে স্যাৰ বেচ এবাৰ লম কিন্তু ভালকে পঢ়িম আৰু এইবাৰ আমি চাকৰিটো লমে ঠিক আছে আমি এবাৰ স্পেন্ড কৰিম স্যাৰ কিন্তু মানে লাইফ টাইম আমি মানে চাকৰি পোৱাৰ পিছত এটো আহি থাকিব ৰিটাৰ্ন আই হোপ আপোনালোকে বুজি পাইছে তেওঁলোকৰ কথাটো কি ক'ব বিচাৰিছে তো যি কি নহওক এতিয়া আমি নোটিফিকেশন আপোনালোকক বুজাই দিছো সো এই নোটিফিকেশন বা এই লেটাৰ বেসিক্যালি এটো মানে বৰপেটা ডিস্ট্ৰিক্টৰ হয় আৰু বৰপেটা ডিস্ট্ৰিক্টৰ বিইৰ ফালৰ পৰা দিয়া হৈছে কনসাৰ্ন অথৰিটি লৈকে আৰু বেসিক্যালি ইয়াতে মানে লেটাৰত যেটো মূল বিষয়বস্তু বিচৰা হৈছে হেতু হৈছে যে কিমান পোষ্ট ভ্যাকেন্ট হৈ আছে সো ইয়াতে চাওক ভ্যাকেন্সি তেওঁলোকে বা ভ্যাকেন্ট পোষ্টৰ ডিটেইলছ বিচাৰিছে পোষ্ট গ্ৰেজুৱেট টিচাৰ যাক আমি পিজিটি বুলি কওঁ তাৰ পিছত গ্ৰেজুৱেট টিচাৰ যাক আমি জিটি বুলি কওঁ জুনিয়ৰ এসিস্ট্যান্ট আৰু গ্ৰেড 4ত কিমান পোষ্ট ভ্যাকেন্ট হৈ আছে এই ডাটা তেওঁলোকে বিচাৰিছে ইন্টাৰেষ্টিং কথাটো হ'ল যে তেওঁলোকে ডাটা বিচাৰিছে 1/6/2026 ৰ পৰা 31/3/2031 লৈকে চাওক 2031 লৈকে যিমান ভ্যাকেন্সি হ'ব সেই ডাটাটো তেওঁলোকে এতিয়া বিচাৰিছে কাৰণ শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলৰেডি জনাইছে যে প্ৰসপেক্টিভলি তেওঁলোকে ভ্যাকেন্সি বিলাক ফুলফিল কৰিব মানে আগন্তুক ডেটত মানে 2027ত কিমান ভ্যাকেন্সি হ'ব হেতু এতিয়া তেওঁলোকে পাবলিশ কৰি দিব সো এনেকে তেওঁলোকে ফুলফিল কৰিব যেটো বহুত ভাল এটা মানে খবৰ বা বহুত ভাল কথা ক্যান্ডিডেট সকলক বাবে যথেষ্টখিনি হেল্পফুল হ'ব নাম্বাৰ অফ পোষ্ট ইনক্ৰিজ হ'ব ঠিক আছে আৰু এই ডাটাটো তেওঁলোকে বিচাৰিছে ইয়াতে ডেট চাওক সো এই ডাটাটো তেওঁলোকে বিচাৰিছে 11/6/2026 মানে অলৰেডি তেওঁলোকে ডাটা কালেক্ট কৰিলে ঠিক আছে আজিৰ তাৰিখত যদি আপোনালোকে চাই অলৰেডি তেওঁলোকে ডাটা কালেক্ট কৰিলে মানে 31 লৈকে 2031 লৈকে কিমান পোষ্টত ভ্যাকেন্ট হ'ব বা কিমান পোষ্ট খালি হ'ব এই ডাটাটো তেওঁলোকে অলৰেডি কালেক্ট কৰিলে আৰু তেওঁলোকে থাপে থাপে ডেফিনেটলি
এই মানে ভেকেণ্ট পোষ্টবিলাক ফুলফিল কৰিব আৰু ফৰ্মেট এটা তেওঁলোকে দি দিছে যিটো ফৰ্মেটত তেওঁলোকে মানে কিমান ভেকেঞ্চি হ'ব সেইটো বিচাৰিছে চ' ইয়াতে চাওক 27ত কিমান ভেকেঞ্চি হ'ব সেইটো বিচাৰিছে 28ত কিমান হ'ব 29ত কিমান হ'ব 30ত কিমান হ'ব 31ত কিমান হ'ব সেইটো তেওঁলোকে বিচাৰিছে চ' এতিয়া চাওক আপোনালোকৰ নেক্সট যিটো মানে ভেকেঞ্চি আহিব অবভিয়াছলি সেইটো 27ক সাঙুৰি লৈ কিনে আহিব 2027ক লৈ কিনে আহিব চ' বাম্পাৰ ভেকেঞ্চি আহিব আজিৰ ডেটত যিমান ভেকেঞ্চি আছে পোষ্ট সেইটোতো আহিবই তাৰ লগতে আপোনালোকৰ 27ত গৈ কিমান ভেকেঞ্চি হ'ব 31/3/2027ত হ'ব সেইটো কিন্তু তেওঁলোকে ইনক্লুড কৰিব চ' নাম্বাৰ অফ পোষ্ট বাঢ়িব ঠিক একেটা এপ্ৰ'চ তেওঁলোকে ADR-ৰ ক্ষেত্ৰতো ল'ব অসম পুলিচৰ ক্ষেত্ৰতো ল'ব DME-ৰ ক্ষেত্ৰতো ল'ব আৰু বাকী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো ল'ব বুলি এইটো এটা খুব এটা ষ্ট্ৰং চান্সেছ আছে চ' ভেকেঞ্চি বহুত বেছি আহিব অপৰচুনিটি আহিব অপৰচুনিটি ইউটিলাইজ কৰক মই বাৰ এটা কথাই কৈছোঁ যে পঢ়ক ভালকৈ ছেকেণ্ড কোনো ৰাস্তা নাই পঢ়িবই লাগিব দ্বিতীয় কোনো অপশ্যন নাই চ' অসমত যদি আপুনি চৰকাৰী চাকৰি কৰিম বুলি ভাবিছে আপুনি পঢ়িব লাগিব বাছ চ' পঢ়ক ভালকৈ প্ৰিপাৰেশ্যন কৰক ভেকেঞ্চি আহিব আৰু খুব সোনকালে ভেকেঞ্চিবিলাক ফুলফিলো কৰা হ'ব স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ মাধ্যমত ভেকেঞ্চিবিলাক ফুলফিল কৰা হৈ আছে আৰু আগন্তুক দিনতো হ'ব তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' চৰকাৰ খুব ধুনীয়া কাম কৰি আছে চ' তাৰ বাবে থেংকফুল আমি চবে চ' কেণ্ডিডেটসকলক ডেফিনেটলি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু ভালকৈ প্ৰিপাৰেশ্যন চলাব লাগে বাই বাই টেক কেয়াৰ